SSC পৰীক্ষাৰ নামত আসলে লৰা ধেমালি কৰা পৰিলক্ষিত হৈছে কিয়নো পুৱাৰ ভাগৰ পৰাই যি আসলে SSC জিডি পৰীক্ষা আজি অনুষ্ঠিত হোৱা কথা আছিলে মহানগৰী বিভিন্ন প্ৰান্তত এই পৰীক্ষা অনুষ্ঠিত হৈছে যদিও গড়চুকৰ এখন ব্যক্তিগত প্ৰতিষ্ঠানত কিন্তু কিছু কাৰিকৰী বিজুতিৰ বাবে অনুষ্ঠিত বৰ্তমান সময়লৈকে অনুষ্ঠিত কৰা নহ'ল এই যি SSC জিডি পৰীক্ষা মই বৰ্তমান উপস্থিত ব্যক্তিগত প্ৰতিষ্ঠানটোত আৰু ইতিমধ্যে বহু সংখ্যক ছাত্ৰ ছাত্ৰী আছে ইয়াতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বহিৰাজ্যৰ পৰা বহু সংখ্যক ছাত্ৰ ছাত্ৰী আহিছে ইয়াত পৰীক্ষা দিবৰ কাৰণে আৰু তেওঁলোকে যিটো পুৱাৰ ভাগতে 9:30 বজাতে তেওঁলোকৰ কল টাইম আছিলে কল টাইমত আহি উপস্থিত হৈছে যদিও বৰ্তমান সময়লৈকে কোনো ধৰণৰ সঁহাৰি পোৱা নাই বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে আৰু তেওঁলোকৰ পৰা সমগ্ৰ বিষয়টোৰ বিষয়ে জানিবলৈ চেষ্টা কৰি তেওঁলোকৰ বিষয়ে গোটেই আচলতে কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছে তেওঁলোকৰ পৰা জানিব বিচাৰিম মই পোনে আহিছোঁ আপোনাৰ ওচৰলৈ বাইদেউ আপুনি ক'ৰ পৰা আহিছে মই কাৰ্বি আংলঙৰ পৰা আহিছোঁ কিহৰ কাৰণে আহিছিলে SSC এক্সাম আছিলে আজি 5 তাৰিখ 5 মাহ 2026 আজিহে মানে এক্সামটো কেঞ্চেল হৈ থাকিলে যেতিয়া মানে আগত গম পোৱা নাছিলোঁ যে এক্সামটো কেঞ্চেল হৈছে নটিফিকেশ্যনো অহা নাই তেনেকৈ যেতিয়া ছেকেণ্ড শিফ্টত মই এক্সামটো দিবলৈ আহিছোঁ এক্সাম দিবলৈ আহোঁতে গম পাইছোঁ যে আজি নটিচ লগাই থৈছে বাহিৰত আৰু মানে আজি কেঞ্চেল হৈছে এক্সামটো কিহৰ কাৰণে কেঞ্চেল হৈছে কিবা গম পাই সেইটো একো গম পোৱা নাই জনোৱা নাই আৰু তেনেকৈ সোধোতে কিন্তু তেওঁলোকে কোৱা নাই মানে জনোৱা নাই আমাক যে কথা পাতিব যে তেনেকৈ ভালকৈ কথা পতা নাই একো সূচনা দিয়াই নাই যিহেতু এটা পৰীক্ষা অনুষ্ঠিত হ'বৰ কাৰণে এখন কমিটি থাকে বা তেওঁলোকৰ যিসমূহ বিভাগীয় কৰ্তৃপক্ষ আছে কৰ্তৃপক্ষৰ লগত আপোনালোকে আলোচনা বা কিবা কথা পাতিছিল নেকি বা কিবা গম পাইছিলে নেকি নাই একো ৰেছপন্স দিয়া নাই তাৰ পৰা একো ৰেছপন্স পোৱা নাই বাইদেউ আপুনি ক'ৰ পৰা আহিছে বৰপেটাৰ পৰা আহিছোঁ কিমানটা বজাত আহিছে আপুনি ৰাতিপুৱা 3:30 বজাতে উঠিছোঁ উঠি ৰাতিপুৱা সোনকালে এক্সামত আহিব বাৰু লাগিব বুলি সোনকালে আহিলোঁ আমি ইমান কষ্ট কৰি ইমান দূৰৰ পৰা গাড়ী লৈ তাৰপিছত আহি যে চাওঁ এতিয়া ল'ৰা ছোৱালীবিলাক ইমান ঠাই দি আছে ভাবিছোঁ ভিতৰত যাব লাগে আমি তাৰপিছত এক্সাম আহি পাওঁতে কোনো ভিতৰত যাব নাই এতিয়া লিখিছে পষ্টাৰত এক্সাম কেঞ্চেল হোৱা বুলি কিহৰ কাৰণে কিবা কেঞ্চেল হৈছে কিহৰ কাৰণেতো আমাক কোৱা নাই যিহেতু এটা পৰীক্ষা বুলি কোৱাৰ লগে লগে বহুখিনি প্ৰিপেৰেশ্যন কৰিব লগা হয় তাৰ সময়তকে বহুত দূৰৰ পৰা বহুখিনি হয় 1 বছৰ কৰি আমাৰ কষ্ট কৰি থাকে চব ল'ৰা ছোৱালীবিলাকে সপোন থাকে বহুতৰে এইবাৰ লাষ্ট এটেম এইবাৰ যদি পৰীক্ষা যদি নহয় বহুতৰে আশা থাকে আৰু SSC জিডিত চাকৰি কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ মই তোমাৰ ওচৰলৈ আহিছোঁ ক'ৰ পৰা আহিছোঁ মই বঙাইগাঁৱৰ পৰা আহিছোঁ কেনেকুৱা আচলতে যিহেতু প্ৰিপেৰেশ্যন থাকে পৰীক্ষাৰ কাৰণে কেনেকৈ কি হৈছিল আজি গোটেই ঘটনাটো মানে মোৰ আছিল আজি ৰিপৰ্টিং টাইম 8:30 মানে মৰ্ণিং টাইম মই আহিছিলোঁ কালি আবেলি 5 মান বজাত আহি পাইছোঁ ইয়াতে ৰুম ল'লোঁ পিছত 8টা মান বজাত ইয়াতে লাইন পাতিলোঁ লাইন পতাৰ পিছত এইবাৰে মানে একো ৰেছপন্স নাই চিকিউৰিটি গাৰ্ড থাকে নাই এনে বেলেগ চেণ্টাৰতো আমি এক্সাম দিছোঁ গড়চুক দিছোঁ তাৰপিছত ইকম টাৱাৰ দিছোঁ ইকম টাৱাৰত ইমান 5,000 এক্সাম হয় কিন্তু তাতে একদম একো খেলি মেলি নহয় এইটো চেণ্টাৰ নতুন চেণ্টাৰ বা কি মই এইটো দিয়া নাই এক্সাম কিন্তু এইটো চেণ্টাৰত একো চিকিউৰিটি গাৰ্ড নাই পিছত মানে 9টা বাজি গ'ল 9টা বজাৰ পিছত এইবাৰ ভিতৰত সোমাই যোৱাৰ পিছত সুধিলোঁ বাইদেউক যে বাইদেউ ইয়াতে মানে এক্সাম হ'ব না নহয় আজি কৈছে একো নহয় এক্সাম মানে আমি নাজানো সঠিক আমি নাজানো আমি কলেজৰহে এনেকৈ কল পিছত আমি অলপ মানে হাল্লা কৰিলোঁ হাল্লাটো কৰিবলগীয়া কথাই নাই এটা লাইফৰ লগত খেলা লাষ্ট এটেম্প যিহওক কৰাৰ পিছত আহি নটিচ মাৰি দিছে আৰু কৈছে এক্সাম নহয় এক্সাম আজি কেঞ্চেল কৰা হৈছে এইখিনিয়ে আৰু যিহেতু তুমি কৈছা যে তোমাৰ এবাৰ লাষ্ট এটেম্প পৰৱৰ্তী সময়ত যিহেতু আজি যদি এক্সামটো অনুষ্ঠিত নহয় বা পৰৱৰ্তী সময়ত কেতিয়া হ'ব বা আকৌ এবাৰ চান্স পাবা নেকি কিবা গম পোৱা নেকি চান্স মানে আমাক মানে এতিয়া আমাক বেলেগ একো নালাগে আমাক যদি আজি এক্সাম নহয় আমাক যদি কালি আবেলিও কল হয় যে এক্সামটো কেঞ্চেল হৈছে এতিয়া আমি আমাৰ একো নাই আমি ঘৰত গুচি গ'লোঁ হৈ আহিছোঁ একো নাই কিন্তু আমাক এতিয়া এটাই লাগে যে এক্সামটো আমাক নেক্সট এক্সাম এটা ডেট দিব লাগে ভাল ডেট ফ্ৰেছ ডেট এটা দিব লাগে সেয়ে আৰু আমাৰ এক্সামটো হ'ব লাগে আৰু নিশ্চয়কৈ চাওক এইসকল ছাত্ৰ ছাত্ৰী যিহেতু বিভিন্ন স্থানৰ পৰা আহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে আশা কৰি যিটো পুৱাৰ ভাগতে তেওঁলোক আহি উপস্থিত হৈছে কিন্তু বৰ্তমান সময়লৈকে আচলতে কোনো নিশ্চয়তা নাই যে কেতিয়া তেওঁলোকৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব আৰু তেওঁলোকৰ এটা অভিযোগ মহানগৰীৰ বিভিন্ন প্ৰান্তত তেওঁলোকৰ যি অন্য চেণ্টাৰসমূহত যিটো এক্সাম হৈ আছে ইয়াত কিহৰ কাৰণে হোৱা নাই আৰু যদিহে বহু সংখ্যকে উল্লেখ কৰিছে যে তেওঁলোকৰ এইবাৰে শেষৰটো লাষ্ট এটেম্প যদি লাষ্ট এটেম্প হয় তেনেহ'লে পৰৱৰ্তী সময়ত আচলতে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেই সময়ত আচলতে লক্ষণীয় হৈ পৰিছে পৰীক্ষা আছিল আমার 8:30 আমার রিপোর্টিং টাইম ছিল তাৰপিছত আমার ক্লোজিং টাইম ছিল 9:30 আমি আহাৰ পিছত 9:30 ইয়াত আহি ৰহিছোঁ ইয়াত কোনো সিকিউৰিটি নাই SSC জিডিৰ ফালৰ পৰা কোনো অৰ্গেনাইজাৰ একো বা কোনো মানুহ নাই আমি আহি ইয়াত আমাৰ গোটেই ষ্টুডেণ্টবিলাক আহিছে আহি আমি কৈছোঁ আপোনাৰ অৰ্গেনাইজাৰ কৈ আছে ক'ত আছে আপোনাৰ অৰ্গেনাইজাৰবিলাক ইয়াত একো মানুহ নাছিল তাৰপিছত আমি গেটটো ঠেলি ভিতৰত গৈছোঁ ভিতৰত যোৱাৰ পিছত এজন মানুহ পাইছোঁ ইয়াৰ কলেজৰ
ষ্টাফ হয় তেখেতক কৈছোঁ মই ইয়াৰ SSCৰ অৰ্গেনাইজাৰ কোন হয় তেখেতে কৈছে আমি নাজানো আমি কৈছোঁ ইয়াৰ পৰা SSCৰ এক্সাম হয় নেকি কৈছে মই নাজানো তাৰপিছত কৈছে এফালৰ বিল্ডিঙৰ পৰা যাওক কৈ দিয়ক আমি যেহেতু ইয়াৰ গৈ আছোঁ তাৰপিছত কি হৈছে ইয়াত যাৱাৰ পিছত কৈছে এফালে আমি নাজানো তাৰপিছত মই হাংগামা ষ্টাৰ্ট কৰিছোঁ তাৰপিছত পুলিচ আহিছে অহাৰ পিছত আমি পুলিচক কৈছোঁ এনেকুৱা প্ৰব্লেম হৈছে আমাৰ এক্সামৰ ডেট টাইম এটা হৈছে 9:30 ক্লোজিং টাইম তখন টাইমটো ছিল 10টা আই থিংক 10টা কথা ছিল 10টা বাজাৰ পিছত তাৰপিছত কৈছে পুলিচ আহি কৈছে ৰ মই কথা পাতি আছোঁ কথা তেখেতে ভিতৰত গৈ কথা পাতিছিল লেকিন অৰ্গেনাইজাৰ ভিতৰত আছিল অলৰেডি অৰ্গেনাইজাৰ ভিতৰত বাহিৰত ওলাই অহা নাই আমি যখন কৈছোঁ 11টা বজাৰ আমাৰ টাইমটো শেষ হৈ গৈছে আমাৰ গোটেই ষ্টুডেণ্টবিলাকৰ লাইফটো লৈ খেলি আছে কি হ'ব আমাৰ তাৰপিছত আহি কৈছে এক্সামটা কেঞ্চেল হৈ গৈছে আমি কৈছোঁ কিহৰ কাৰণে কেঞ্চেল হৈছে পুরো গোটেই গুৱাহাটীত কেঞ্চেল হৈছে নাকি সিফ এটা ওয়েস্ট ইনষ্টিটিউটে কেঞ্চেল হৈছে তেখেতে কৈছে না আমাৰ এতিয়া ইয়াতে কেঞ্চেল হৈছে কাৰণটো হ'ল আমাৰ টেকনিক্যাল ইস্যুৰ কাৰণে আমি কৈছোঁ SSC সাইটৰ পৰা যদি আমাক এটা নোটিছ দেখাই দিও আপোনালোকে মই চলে যাম তাৰপিছত কৈছে না এনেকুৱা নহয় আমি কৈছোঁ ৰ আমাক দেখাই দিয়ক তাৰপিছত ওলাই আহিছে আহি এটা নোটিছ দিছে দেখক এটা ফটো কালি এক্সাম কেঞ্চেল হৈছে আজিৰ পৰা হৈছে কালি যদি কেঞ্চেলটো হৈছে 4 তাৰিখৰ এক্সাম তো আজিৰ এক্সামটো কিহৰ কাৰণে কেঞ্চেল কৰা নাই তেখেতৰ টেকনিক্যাল ইস্যু আছিল কিহৰ কাৰণে আমাৰ এক্সামটো কেঞ্চেল কৰা নাই মই বৰাকবেলি হাইলাকান্দিৰ পৰা আহিছোঁ আৰু বেলেগ বেলেগ অল আসাম পুরা অল আসামের মানুষ আছে सिलचर আছে बंगाईगांव আছে नौगांव আছে SSCGडी का एग्जाम होने वाला था हम लोगों का रिपोर्टिंग टाइम था 8:30 क्लोजिंग टाइम था 9:30 8:30 को हम लोग आए यहाँ लाइन में खड़ा हुए यहाँ कोई सिक्योरिटी नहीं है कोई भी नहीं हम लोगों ने पूछा यहाँ कौन है इस ऑर्गेनाइजर कौन है उन लोगों ने कहा हम लोगों को मालूम नहीं जब हम लोगों ने ये गेट तोड़ के अंदर गया अंदर जाने के बाद एक प्रोफेसर मिला उनको कहा यह SSCGडी का कोई ऑर्गेनाइजर है क्या उन्होंने कहा मुझे पता नहीं उस वाले बिल्डिंग में जाओ हम लोग यहाँ गया वहाँ जाने के बाद कह रहे हैं इधर आओ बाद में हम लोगों ने हंगामा स्टार्ट किया उसका बाद आके 2-3 पुलिस वाले आए उनको हम लोग ये सब मैटर सब बताया बताने के बाद 2-2.5 घंटा हो गया लेकिन ऑर्गेनाइजर अंदर छुपा हुआ था बाहर नहीं आ रहा था हम लोगों ने जब हंगामा स्टार्ट किया था तब बाहर आए आके कह रहा है हमारा एग्जाम कैंसिल हो गया मैंने कहा क्यों एग्जाम कैंसिल हुआ पूरा गुवाहाटी में एग्जाम चल रहा है सिर्फ आपकी सेंटर में क्यों कैंसिल हुआ तो कह रहा है टेक्निकल इशू है मैंने कहा ठीक है SSCGडी की तरफ से आप लोग कुछ नोटिफिकेशन हमें दिखा दो तब हम निकल जाएंगे बाद में वो लोगों ने SSCGडी की तरफ से कुछ नोटिफिकेशन नहीं दिखाया कल 4 तारीख को एग्जाम कैंसिल हुआ उस यहाँ पर एक नोटिस लगा हुआ उसको एडिट करके 5 तारीख डाल के हम लोगों को दे दिया अब हमारा एग्जाम का डेट कब होगा कुछ पता नहीं वो रिस्पॉन्सिबिलिटी कौन लेगा ये हम पूछना चाहते हैं उन लोगों से ये इंस्टीट्यूट का स्कॉलर इंस्टीट्यूट ऑफ टेक्नोलॉजी एंड मैनेजमेंट गुवाहाटी ये कौन ये स्कॉलर इंस्टीट्यूट हमारा रेस्पॉन्सिबिलिटी लेगा क्या ये वही हम पूछना चाहते हैं क्योंकि तो सुबह से हम लोग खड़ा है या लाइन में दिखाइए कितना लोग है या सब स्टूडेंट अलग अलग शहर से आए अलग अलग डिस्ट्रिक्ट से आए वो रेस्पॉन्सिबिलिटी कौन लेगा SSCGडी की तरफ से कोई अपडेट नहीं है या उन लोगों को कुछ पता ही नहीं पहले आके हम लोग पूछ रहे उन लोगों को कुछ बारे ही नहीं है SSCGडी के बारे में कुछ पता ही नहीं उन लोगों को बाद में जाके हम लोगों ने एक पोस्टर लगा हुआ है देखा है बाद में पूछा ये तो पोस्टर लगा हुआ है बाद में आके वो ऑर्गेनाइजर है कुछ पता नहीं उन्होंने आके ये अपडेट ये नोटिस दिया है हम लोगों को ये देखिए पर हमारा डेट कब होगा एग्जाम कब होगा उसका कोई पता नहीं वो रेस्पॉन्सिबिलिटी कौन लेगा ये पूछना चाहते हैं हम ৰাতিপুৱাই আহিছোঁ এক্সাম হ'ব বুলি কিন্তু ইয়াতে আহি পিছত এক্সাম নহয় বোলে কিহৰ এক্সাম আছিলে আজি SSCGडी চেণ্টাৰটো ক'ত পৰিছে আপোনালোকৰ চেণ্টাৰটো এই গড়চুকত কিবা কৈছে নেকি আপোনাৰ SSC এতিয়া একো কোৱা নাই যদি নটিচ মাৰি দিছে তাৰপিছত চলিগিলা এখানে কৈছে বোলে এক্সাম নহয় কিহৰ কাৰণে নহয় কিবা কৈছে নেকি একো গম পোৱা নাই আমি ক'ৰ পৰা আহিছে ষ্টুডেণ্টখিনি আজি কাৰ্বি আংলং মানে গোটেই অসমৰ পৰা আহিছে হয় গোটেই অল আছামৰ পৰা আহিছে আপুনি এটা কথা কৈছে যিহেতু আপোনালোকৰ পৰীক্ষাটো কেঞ্চেল কৰিছে কৰ্তৃপক্ষ বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা কিবা জনাইছে নেকি তেনেকৈ একো গম পোৱা নাই যেতিয়া মানে এক্সাম দিবলৈ আহিছোঁ তেতিয়া গম পাইছোঁ যে ইয়াত এক্সামটো কেঞ্চেল কৰিছে যোৱাকালিও কেঞ্চেল হৈছে তাৰপিছত আজিও কেঞ্চেল হৈছে বুলি গম পাইছোঁ আৰু টাইমিংটো কিমান বজাত টাইমিংটো আপোনাৰ 11:30 এণ্ট্ৰি আছিলে তাৰপিছত 12:30 মানে বন্ধ কৰি 1টাৰ পৰা 2টা বজালৈকে এক্সাম হোৱাটো আছিলে কিন্তু সেইটো কেঞ্চেল কৰিছে কিহৰ কাৰণে কেঞ্চেল হৈছে কোৱা নাই সেইটো গম পোৱা নাই এতিয়ালৈকে আৰু যিটো আজিটো এক্সামটো কেঞ্চেল হ'ল নেক্সট কেতিয়া এক্সামটো হ'ব কিবা কৈছে সেইটো একো কোৱা নাই সেইটো গম পোৱা নাই মানে এতিয়ালৈকে একো নাই একো গম পোৱা নাই খালি এক্সামটো কেঞ্চেল হৈছে বুলি গম পাইছোঁ অল ওভাৰ ইণ্ডিয়া কেঞ্চেল হৈছে নে অকল এইটো চেণ্টাৰতে অকল কেঞ্চেল হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত